মহাবাহু পাব্লিক স্কুল মেনেজমেণ্টৰ লগত আমি জড়িত হৈ আছোঁ। আমাৰ এটা কমিটমেণ্ট আছে, আমি ৱৰ্ল্ডৰ যিবিলাক আগশাৰী অনুষ্ঠান আছে, সেই আগশাৰী অনুষ্ঠানৰ লগত আমাৰ স্কুলখনে যাতে ফেৰ মাৰিব পাৰে, আমাৰ গাঁৱৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালী যাতে দেশৰ নাগৰিক হোৱাৰ উপৰিও গ্ল'বেল চিটিজেন হ'ব পাৰে, ঠিক তেনেকুৱা এটা আমি অপটিজিম আশাবাদী হৈ আমি স্কুলত কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰাৰ আমি চেষ্টা কৰি আছোঁ। আমি ভাবোঁ আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম। আমাৰ কথা হ'ল যে স্কুলবিলাক ইট ইজ নট অনলি এডুকেশ্যন ইনষ্টিটিউশ্যন, ইট ইজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন অলছো। উই হেভ টু ৰিমেইন ইন আৱাৰ মাইণ্ড দিছ অলছো। গতিকে এইটো অকল শিক্ষানুষ্ঠান নহয়, এইটো সামাজিক অনুষ্ঠান নহয়। গতিকে ইয়াৰ দ্বাৰা আমি শিক্ষাৰ লগে লগে এখন সুস্থ সমাজ গঢ়াৰ এটা প্ৰতিষ্ঠি আৰু সংকল্পবদ্ধ হৈ আছোঁ আমি। Storyteller. I train schools on how to make education more interesting through storytelling. So I've performed all over the world. And when Kushida ma'am invited me over here, she was very skeptical, that these children are from the village, whether they'll be able to perform or not perform. I have performed this same act with a lot of children around the world. This has been a very different experience because the children did not speak in English. So this was our main concern, whether they'll be able to say. So even teaching them one sentence took a long time, but I guess we did a fantastic job and the children performed phenomenally. So it was an amazing experience for me, and it is very heartening to see small kids from small village come and do such an amazing performance. This was their first stage performance in their life. So, and I'm really blessed. I feel blessed and really happy and delighted that I could be a part of this phenomenal experience for the children. হয়, আমি ফাৰ্ষ্ট আমি ট্ৰিবিউট টু দ্য হাৰ্টথ্ৰব অফ আছাম জুবিন গাৰ্গ, তেখেতক আমি মনত পেলাবই লাগিব। চ' তেখেতৰ মায়াবিনী চংটো দি আমি শ্ব'টো আৰম্ভ কৰিছোঁ। তাৰপাছত আমাৰ যিখিনি কালচাৰেল প্ৰগ্ৰাম আছিলে সেইখিনি কণ্টিনিউ কৰিছোঁ। আমাৰ স্কুলখন হৈছে আপোনাৰ আমি 2025 জানুৱাৰী মান্থত আমি ইনগ্ৰেট কৰিছোঁ ডিমু দুবক চাৰিআলি বোলে জেগাটো। এইটো হাজো ফালেদিও যাব পাৰে, হাজো ৰোড বুলি ক'ব পাৰে, দমদমা দি সোমাব লাগে। আৰু প্ৰথম বেটছ হিচাপে আমি উই আৰ হেভিং 65 to 70 ষ্টুডেণ্ট, আৰু আমাৰ ষ্টুডেণ্টছখিনি নাৰ্চাৰীৰ পৰা ক্লাছ 7লৈকে আছে। আৰু আমি ভাবিছোঁ যে নেক্সট ইয়েৰ দ্য কামিং ছেশ্যন 2026 we are going to get a very good response, আৰু আমি আৰু ষ্টুডেণ্টছ পাম আমি আশা কৰিছোঁ। and we are expecting a very good cooperation from all the parents of the nearby area. Thank you. Thank you. একচুৱেলি আজি আমাৰ মহাবাহু পাব্লিক স্কুলখন আমাৰ জন্ম হৈছিল আছাম ফাউণ্ডেশ্যনৰ নামত, আৰু এই আছাম ফাউণ্ডেশ্যনটো আমি জন্ম দিছোঁ 2025 চনৰ 23 জানুৱাৰীত। আৰু এই 23 জানুৱাৰীত আমি এখন মহাবাহু পাব্লিক স্কুল আমি ডিমু দুবক চাৰিআলিত আমি জন্ম দিছিলোঁ। আৰু আমাৰ স্কুলৰ উদ্দেশ্য হ'ল মহাবাহু পাব্লিক স্কুলৰ যে আমি সচৰাচৰ গাঁওবিলাকত আমাৰ যিবিলাক ল'ৰা ছোৱালী আহিছে, এতিয়া আমি সচৰাচৰ গাঁৱত আমি কাউন্সিল এক্সাম CBSE এক্সামত আমি আহিলোঁ, কিন্তু এতিয়া দেশ পৰিৱৰ্তন হৈছে। দেশৰ পৰিৱৰ্তনৰ মাজত আমি অসমত আমাৰ আছাম ফাউণ্ডেশ্যনে ভাবিছোঁ যে আমি অসমৰ গাঁৱে ভূঞে যিখিনি স্কুল আছে, আমাৰ যি ল'ৰা ছোৱালী আমাৰ আছে, ল'ৰা ছোৱালীৰ বাপেক মাকৰ একমাত্ৰ সন্তান, তেওঁলোকৰ ভৱিষ্যতৰ সপোন আছে। এই ভৱিষ্যতৰ সপোন সন্মুখত ৰাখি আমি আছাম ফাউণ্ডেশ্যনে মহাবাহু পাব্লিক স্কুলৰ জৰিয়তে CBSE কাৰিকুলামত যাব বিচাৰিছোঁ। আৰু এই CBSE কাৰিকুলামটো গোটেই এতিয়া ইণ্ডিয়াত চলি আছে, আৰু এই CBSE কাৰিকুলামৰ জৰিয়তে আমি আশা ৰাখিছোঁ ভৱিষ্যত প্ৰবঞ্জক ল'ৰা ছোৱালীক আমি উৎসাহতে আমি আগবঢ়াই নিব পাৰিম। সেই আশাৰে আমাৰ আজিৰ দিনটো এবছৰ হ'ল, আৰু আজি আমি দেখা পালোঁ যে আমাৰ যিখিনি ষ্টুডেণ্ট আমাৰ আজি আহিছে গাঁৱৰ পৰা, তেওঁলোকে এখন প্লেটফৰ্ম পাইছে, আৰু এই প্লেটফৰ্মখন মহাবাহু পাব্লিক স্কুলে কৰাইছে মেনেজমেণ্টে। আৰু দেখিছোঁ আজি এই গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে আজি আহি আমাৰ ইয়াতে যিটো পাৰফৰ্মেঞ্চ দেখুৱালে আমি সঁচাকৈ সুখী হৈছোঁ। আৰু ইয়াৰ অন্তৰালত আমাৰ মহাবাহু পাব্লিক স্কুলৰ শিক্ষক, আমাৰ প্ৰিন্সিপাল আৰু আমাৰ ডাইৰেক্টৰ মেম সকলোৱে আছে ইয়াতে। আৰু মই বিচাৰিছোঁ যে আমাৰ ডাইৰেক্টৰ খুৰ্চিদা মেম, তেওঁ যথেষ্ট কষ্ট কৰি
এটা সপোন আছিল যে এখন CBSE স্কুল খুলিব, কিন্তু CBSE স্কুলৰ এইটো সপোন নহয় যে আমি কেৰিকুলামহে পঢ়াম। আমাৰ সপোন হ'ল কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আমি পাৰ্চনেল ডেভেলপমেণ্ট এক্টিভ কৰাম, লগতে কেৰেক্টাৰ মেনাৰ্ছ এপ্ৰ'চ আমি ঠিক কৰাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে সঁচা ক'ব, এই কথাখিনিৰ ওপৰত আমি বেছি জোৰ দিছোঁ আৰু তাৰ উপলক্ষে আমি আগবাঢ়ি গৈ আছোঁ। গতিকে মই সঁচাকৈ আজি আমাৰ সুচিলা মেমক, ডাইৰেক্টৰ মেমক মই শলাগ লগাইছোঁ। তেওঁ অশেষ কষ্টৰ বিনিময়ত আজি যিটো আমাৰ দেখিলোঁ এবছৰে পৰিপূৰ্ণ হ'ল, আৰু এই এবছৰ পৰিপূৰ্ণত আমাৰ ল'ৰা ছোৱালীখিনিয়ে এটা ভাল পাৰফৰ্মেঞ্চ আমি দেখা পালোঁ বা দেখুৱাইছে। আৰু ইয়াৰ জৰিয়তে আজি আমাৰ মহাবাহু পাব্লিক স্কুলৰ ডাইৰেক্টৰ মেমে কৈছে যে এটা পাৰ্ট, এইটো এটা আজি পাৰ্ট এবছৰ। গতিকে আমি আশা ৰাখিছোঁ যে আজি আমাৰ ষ্টুডেণ্ট আৰু পেৰেণ্টছসকলক আৰু মহাবাহু পাব্লিক স্কুলৰ ডিমুবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে ধৈৰ্য ৰাখক, আমি ল'ৰা ছোৱালীক বনাম। আমাৰ এইটো ৱৰ্কশ্বপ, নট এ স্কুল CBSE, আমাৰ এইটো ৱৰ্কশ্বপ। ৰাস্তাত গাড়ী বেয়া হয়, ৱৰ্কশ্বপত ভাল কৰে, আমি ল'ৰা ছোৱালীক বনাই দিম, আৰু সেইটো কাৰণেহে স্কুল খুলিছোঁ আমি। গতিকে মই অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে আমি ডিব্ৰুগড় চাৰিআলি কামৰূপৰ ল'ৰা ছোৱালীখিনিক যদি আমি এটা উন্নত মানৰ শিক্ষা দিব পাৰোঁ, দি পেলাই এটা যদি জগত জিলিমা কৰি গোটেই পৃথিৱীত বিয়া পাই যায়, গোটেই পৃথিৱীত কাম কৰিব পাৰে, তেওঁলোকে পৃথিৱীত ছাৰ্ভিচ দিব পাৰে, সেই আশাৰে আমি আগবাঢ়িছোঁ। গতিকে আজি আমাৰ মিটিঙত যিখিনি আমাৰ চিফ গেষ্ট, আমাৰ হাজৰিকা ডাঙৰীয়া, গেষ্ট অফ আমাৰ প্ৰদীপ চালৈ ডাঙৰীয়া, আমাৰ হিতেশ ডাঙৰীয়া, আৰু আমাৰ স্পেচিয়েল ইনভাইটি আমাৰ যিসকল আহিছিল, আৰু আমাৰ ট্ৰাষ্টি আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰসকল, সকলোকে মই অনুৰোধ জনাইছোঁ। আৰু এটা আমাৰ ফালৰ মেনেজমেণ্টৰ ফালৰ পৰা আমি তেওঁলোকক সম্ভাষণ জনাইছোঁ, আৰু এটা সুখ অনুভৱ কৰিছোঁ যে আমি সকলোৱে লগ হৈ আমি এটা টিম ৱৰ্কৰ নিচিনা আমি এখন প্লেটফৰ্ম বনাই আমি মেইন পিলাৰ হৈ আমি আমব্ৰেলাৰ নিচিনা আমি কাম কৰি আগবাঢ়ি যাম। গতিকে মই আজি বিশেষ নকওঁ, আৰু এইটো এটা আজি আমাৰ আনন্দৰ দিন, সুখৰ দিন, আৰু এইটোত আমাৰ সংগ্ৰামৰ দিন সোমাই আছে। আমি সঁচা আৰু সংগ্ৰামৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব।